তো নমস্কাৰ সকলোকে। বৰ্তমান মোৰ কাষত ৭৫ বছৰীয়া ভকত আছে আৰু ভকতৰ মুখৰ পৰা আজি আপোনালোকক মই শাস্ত্ৰৰ বিষয়ে অলপ শুনা আছোঁ। আহক। বেছি নাজানো, তথাপিও কলিৰ নাৰায়ণ হিচাপে ময়ো অলপমান তেওঁৰ গুৰি ধৰি থাকছোঁ। পিতাৰ আশীৰ্বাদ, মাৰ আশীৰ্বাদ, গুৰুৰ আশীৰ্বাদ, প্ৰভু। গতিকে এই হনুমান বাবা, জয় শ্ৰীৰাম, এতিয়াও ৰামত থাকি হনুমান মন্দিৰ বেছি আছে প্ৰভু। আমি পৃথিৱীত ঘূৰি চালোঁ, সেই এটা ভাল পালোঁ। আৰু ২ নম্বৰ, আমাৰ এই গোটাখিনি গাঁথনিত এক মন হৈ এনে কলি নহয় জয় শ্ৰীৰাম বুলি দুটা শব্দ আছে, অৰ্থ আছে, ভেদ কৰিব জানিব লাগিব। এটা হ'ল আপোনাৰ অম্লজান গেছটো ভিতৰে গেল, এঙাৰ গেছটো ওলাই গেল। এই জয় শ্ৰীৰামৰ অৰ্থ আৰু শব্দ হ'ল এইখিনি, সকলো নাজানে। এনে মানুহ আকৃতিত বহু আছে পৃথিৱীত প্ৰভু। নাৰায়ণে ক'লোঁ কলিৰ নাৰায়ণে, কিন্তু তথাপিও ভক্ত হনুমানৰ চাইড আপনাত আছে প্ৰভু, লেখত ল'ব লগা। সেইখিনি কথাকহে মই সমৰ্থন কৰোঁ, সেইখিনিকে মই ছাপোৰ্টাৰ কৰোঁ। গতিকে এই কথাখিনি আছে নাই মই কৈ দিলোঁ, হনুমানে কৰিব পাৰোঁ। এটি যি বনৰ বান্দাৰ, তেওঁ হয় এটা জন্তু, এটা হ'ল ৰাক্ষস, এই তিনিটাই হ'ল ভকত। এটা হ'ল হনুমান, এটা হ'ল জাম্বুবান আৰু এটা হ'ল বিভীষণ। গতিকে তেওঁ একেটাই ভকতৰ কথা ক'লে, তিনিটা ভকতৰ আমি শব্দ ব্ৰহ্মাই দি পোৱা। আৰুতো আছে ভকত, বহুত ভকত আছে, ১২জন বৈষ্ণৱ আছে। দেহাটোৰ কথা ক'লিতো একেবাৰে ভৰিৰ পৰা মাথাত গেলি ইন্দ্ৰিয় ২৪টা তত্ত্ব আছে। ২৪টা ইন্দ্ৰিয় তত্ত্বৰ সেইগিলাখন কাও নাজানে প্ৰভু। বেদ ৪খানি নাজানে, যুজৰ বেদ, সামবেদ, অথৰ বেদ, খ্ৰীষ্ট বেদ, এই বেদ ৪খানো নাজানে। এই ভাৰতত মানুহ বহুত ফেৰ হৈ আছে। জয় হনুমান, জয় শ্ৰীৰাম বাবা।